নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত ধন ভাৱ খুব উন্নতি হ'ব, ধন টকা পইচাৰ আগমন হ'ব আৰু ক'ৰবাত যদি আপোনাৰ টকা পইচা পাবলগীয়া আছে সেই টকা পইচাসমূহ পাব। বিভিন্ন মধ্যমৰ যোগেদি এই মাহত ধন টকা পইচা অহাৰ যোগাযোগ দেখা পাই আছোঁ। শিক্ষাৰ্থীসকলৰ কাৰণেও এই মাহটো শুভ ফলদায়ক আছে। চাকৰিয়ালসকলৰ কাৰণেও এই মাহটো শুভ ফলদায়ক। দূৰ ভ্ৰমণ হ'ব পাৰে আৰু এই মাহত আপোনালোকৰ এটা শুভ ফলদান হ'ব। এই মাহত শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আছে বা দৌল পূৰ্ণিমা বুলি কয়। ৩ মাৰ্চ মঙলবাৰৰ দিনাখন আছে। তো দৌল পূৰ্ণিমাৰ দিনাখন নিশি পালন কৰিব। তেনে কৰিলে আপোনালোকৰ কাৰণে শুভ পৰিলক্ষিত হ'ব। আৰু এটা চন্দ্ৰগ্ৰহণ আছে। ভাৰতত অদৃশ্য হয়, কিন্তু চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ পাকদ্ৰব্য খোৱা নিষেধ আৰোপ নাই। 18 মাৰ্চ বুধবাৰৰ দিনাখন অমাৱস্যা আছে। যিসকলৰ শনিৰ দশা অন্তৰ্দশা চলি আছে সেইসকলে অমাৱস্যা নিশি পালন কৰিব। শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ শনিৰ যি শুভ দুখ সেই দুখসমূহ খণ্ডন হ'ব। আৰু 25 মাৰ্চ বুধবাৰৰ দিনাখন বাসন্তী দেৱীৰ পূজা আছে। তো দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকাৰ প্ৰৱেশ হ'ব। দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীক কাল ৰাতিৰ ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ গ্ৰহৰ যি অশুভ দুখ সেই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।